নিব কোন নৰে একে মহাপাপীয়াতে ঘাতকী তপৰে ৰাম ৰাম দুৰ্ঘোৰ সাগৰ সেনা বল কৌৰৱৰ দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাক গোখোজ পৰাই মোৰ দেহা দহিলে নীৰ ব্ৰহ্মহৰে ৰাখিলা মাধৱ পক্ষী গৰ্ভৰ ভিতৰে হেন ইষ্ট দেৱ মোৰ প্ৰভু দামোদৰ কহিও শুনি পুতান চৰিত্ৰ বিস্তৰ ৰাম কিহেতু বধিলা কৃষ্ণে কংস মাতুলক পিতৃগৃহ এৰি কেনে গৈলা গোকুলক মনুষ্য হৰিয়ে আছিল অন্তকত মানে বিঞ্চি বংশ হিতে বঞ্চিলা কোন থানে কতে কভাৰ্যা কবিহাই লন্ত যদুৰায় কহিও কমুনি শুনি বাক শ্ৰদ্ধা যায় হৰি কথাই অমৃত পিয়ন্তে তজু মুখে নাহি ক্ষুধা তৃষ্ণা নবা ধয়ৱে কুদুখে ৰাম শুনি মুনি বুলি লন্ত ধন্য পৰীক্ষিত মাধৱৰ কথা তয়ে কান্ত ভৈল চিত কৃষ্ণৰ চৰিত আবে শুনি উৎসুকে এহি বুলি কহিবা কয় আৰম্ভিলা হুকে ৰাম উপজিলা ৰাজা হুয়া দৈত্যয় সংখ্যাত বলৰ দৰ্পত কৰে সন্তক বিঘাত তাৰ ভাৰ সহিবে ন পাৰিব শুন ধৰি ব্ৰহ্মাত হৰণ লৈলা ধেনু ৰূপ ধৰি ৰাম তনু ভৈলা ক্ষণ পিৰিলে ক গুৰু ভাবে তিনটি আছে মুখ আতি লুট কৰ ধাৰে হুমা হুমি কান্দিলাই মনত মহাৰাগে নিবেদিলা দুখ হবে বিধাতাৰ আগে পাছে ব্ৰহ্মদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধিতীৰ লাগিলা মনেত্ৰে মাধৱকয়াৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্ম সমাধিত ৰাম পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰয়া দেখ শুনি উক দেৱগণ সংহৰি বাহৰি পৃথিৱীৰ মহাভাৰ তুমি হবু হুৱা যদু কুলে অৱতাৰ ৰাম বসুদেৱ গৃহত হাই খ্যাতে নাৰায়ণ উপজিলায় বৈছে হো নিউ দেৱগণ তানে অৰেঠে দিব্য নাৰী গণ হৌক জাত আগে উপজিবা গয়া অনন্ত সাক্ষাত ৰাম বিষ্ণু ৰয়া দেখে যুগ মায়া ভগৱতী কাৰ্য সাধিবাক প্ৰতি হৈবাই উৎপত্তি এহি বুলি ব্ৰহ্মা দিয়া দেৱ কয়া দেখ
ভূমি কয়া চাখ বাণী বুলিলায়া শেষ ৰাম খন্দিবা তোমাৰ মহা দুখ দেৱ হৰি খেদ পৰি হৰি সুস্থ হৈও বখন ধৰি এহি বুলি নিজ থানে গৈলা সৃষ্টি কৰে শুনিও যেন কথা বইলা তাত পৰে দৈৱকীৰ লগত বসুদেৱৰ বিবাহ দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত এইখিনিতে বাপ জনাই দুআষাৰ ক'লে ভাল হ'ব নেকি মাইকটো এইফালে দিয়ক আকৌ হে কৃষ্ণ মিলাই দিব লাগে এইকেইটা এ ৰাম পঞ্চভূতে নানা শৰীৰ সৃজিয়া প্ৰৱেশিতা তলীলায় কৰণত ভুৱন যিটো নাৰায়ণ প্ৰণামো তাংক সদায় হেহি কৃপাময় মূৰ বাক্যচয় অলংকৃত কৰণ শৃংগাৰাদি নানা ৰখে বাজ হৌক আনন্দে লোক শুনুক আনন্দে লোক শুনুক অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা ভগৱন্ত কৃষ্ণৰ অভয় পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আজি এই পবিত্ৰ চৰাইদেউ জিলা মাইবেলা আজি বিদ্যুৎ প্ৰকল্পৰ যি পবিত্ৰ বৈকুণ্ঠ ধাম এই পবিত্ৰ বৈকুণ্ঠ ধামত কলিযুগৰ শ্ৰেষ্ঠতম জ্ঞানযজ্ঞ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত শাস্ত্ৰ নিৰন্তৰ তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰা হৈছে আৰু দূৰ দূৰণিৰ পৰা সন্ত মহন্ত ভকত বৈষ্ণৱ আহি কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে আহিছে আমি সৰ্বপ্ৰথমে সমস্ত ভকত বৈষ্ণৱৰ শ্ৰীচৰণত কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ কৃষ্ণ লগতে ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকল আমাৰ সন্মুখত আসন অলংকৃত কৰি আছে ভক্তি মাতৃ আইসকলৰ শ্ৰীচৰণ কমলত আমি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আমাক কোকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত পান কৰোৱা আমাৰ পৰম শ্ৰদ্ধাৰ মূলৰ বাপজনক ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আমাৰ নাম প্ৰসংগ কৰি আপোনাসৱক আনন্দ ব্ৰহ্মক উপলব্ধি কৰাই দিয়া আমাৰ পলাশ গগৈ বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে লগতে আমাৰ প্ৰভুজনকো আমি সহযোগী হিচাপে তেখেতে শুভা আৰম্ভণি কৰি ভগৱন্তৰ আনন্দময় ব্ৰহ্মক উপলব্ধি কৰালে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আৰু এই বিদ্যুৎ প্ৰকল্পৰ সমস্ত কৰ্মকৰ্তা ভকত বৈষ্ণৱলৈ মোৰ শ্ৰদ্ধা ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সমস্ত চৰণতে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আগফালে আসন অলংকৃত কৰা আমাৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ সমস্ত ভকত বৈষ্ণৱৰ চৰণত ভক্তিভাৱেৰে সেৱা জনোৱা হৈছে বাপাই সমস্ত আজি এই পবিত্ৰ ধৰাধামত ভগৱন্তৰ বাগ্ময় মূৰ্তি প্ৰতিষ্ঠা কৰি যি আপোনালোকৰ শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি পৰম ঈশ্বৰ ভগৱন্তক উপলব্ধি কৰিছে সেইটো মহাপুৰুষ গুৰুজনাৰ অমৃতময় বাণীবিলাক
আজি মানৱ সত্তাটোক উজ্জীৱিত কৰি ৰাখিছে। আৰু এই যে ভাগৱতৰ যি কলা কলা আখৰবিলাক, এইবিলাক সাধাৰণ অক্ষৰ নহয়, এইটো অবিনাশী শব্দ। এই অবিনাশী শব্দবিলাক আমাৰ হৃদয় কমলত প্ৰৱেশ কৰি আমাৰ দুৰ্বাসনাবিলাক নাইকিয়া কৰিব। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতে কমল যেহেন হৰতকালে স্বভাৱত নিৰ্মল হয়। আমাৰ হৃদয়ত থকা যি দুৰ্বাসনা আছে, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, এই ভাৱবিলাক, ভাৱনাবিলাক, ইন্দ্ৰিয়ৰ যি বৃত্তিবিলাকক নাইকিয়া কৰি প্ৰভু ভগৱন্ত হৃদয়তে যে আছে, এই কথাটো আমাক উপলব্ধি কৰাম। এতিয়া আমি ভাগৱতৰ আজি প্ৰথম দিনৰ আমাক আমন্ত্ৰণ জনাই আনিছে ব্যাখ্যাকাৰক হিচাপে। কৃপালু বাপাই সমস্ত বহুত মানুহে আমাক ভাগৱতৰ ব্যাখ্যাকাৰক বুলি কয়, মনটো ভালো লাগি যায়, কিন্তু আচলতে আমি ভাগৱতৰ ব্যাখ্যাকাৰক হ'ব পৰা নাই। কাৰণ ভাগৱত এখন সমুদ্ৰ হয় আৰু ইয়াৰ এক বিন্দু জল মাত্ৰ আমি। ভাগৱতৰ ব্যাখ্যা কৰাটো বহুত জটিল কাম। ভগৱন্তৰ গুণানাম শ্ৰৱণ কীৰ্তন আৰু মহিমাবিলাক গাই শেষ কৰিব কোনেও নোৱাৰে। এইকাৰণে গুৰুজনাই কৈছে যে, পদবন্ধে কৈছে, দুৰ্মিল বদতি শুনা নিমিৰাই, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম আছে যত, শতকোটি জন্মে কোনে কহি পাৱে অন্ত, সহস্ৰ বদনে যদি কহন্ত অনন্তে। হাজাৰটা মুখত যদি হাজাৰ হাজাৰ বাৰ ভগৱন্তৰ মহিমাবিলাক গাই থাকে, তথাপিও কৃষ্ণ কথা কৈ শেষ কৰিব নোৱাৰে। আমি এতিয়া আমি যিকোনো অনুষ্ঠানত গ'লে এটা কথা গুহাৰি বা অনুৰোধ ৰাখোঁ যে, বাপাইসকল আপোনালোক খোৱাটো কম দিব, কিন্তু চাউণ্ড ব্যৱস্থাটো ভাল কৰিব বুলি কওঁ। ঔ হৰি ঔ ৰাম। লাগিলে খোৱাটো কম দিব, শব্দ যন্ত্ৰটো ভাল ৰাখিব বুলি কওঁ, অনুৰোধ জনাওঁ। আৰু আজি অকণমান যন্ত্ৰটো অকণমান খেলি মেলি কৰিছে নহয় জানো প্ৰভু, নাম গাওঁতে অকণমান দিগদাৰি দিছে, মানে উঠা নমা কৰি আছে। গতিকে বৰ আপোনাৰ মহামহন্ত কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ আহিছে ইমান দূৰ দূৰণিৰ পৰা। গতিকে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক আমি সেৱা জনাইছোঁ, যাতে কৃষ্ণ কৃষ্ণ। এতিয়া শুনিছেনে বাপাইসকল? এতিয়া শুনিছেনে? কৃষ্ণ। ইয়াতে আমাৰ গুৰুজনাই পদবন্ধে কৰিছে, জয় নমো যাদৱ মাধৱ জনাৰ্দন, জয় ঋষিকেশ সদাশিৱ সনাতন, প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ, কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। ভগৱান কৃষ্ণ এই পৃথিৱীত ধৰাধামত অৱতাৰ হৈছে। অৱতাৰ ভগৱন্তক কিয় লয়? প্ৰশ্ন। ভগৱন্ত অৱতাৰ লোৱাৰ কাৰণটো হৈছে, যদা যদস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপ মনঃ, তদাতু ভগৱানিস্য অৱতাৰ। যেতিয়া নেকি অধৰ্মই পৃথিৱীত বাস কৰে, ধৰ্মৰ গ্লানি হয়, তেতিয়াই প্ৰভু ভগৱন্ত অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি আহে, আৰু ইয়াকে অৱতাৰ বুলি কোৱা হৈছে। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে। আৰু দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপনৰ কাৰণে ভগৱান অৱতাৰ হয়। আৰু অৱতাৰ হয় ভগৱন্ত বিভিন্ন লীলাৰ যোগেদি ভগৱন্ত সমস্ত জগতক, সমস্ত জীৱ জগতক, সমস্ত প্ৰাণী জগতক কল্যাণৰ হেতু ভগৱন্ত লীলা চৰিত্ৰৰ যোগেদি ক'ব বিচাৰে যে, জগতৰ পূৰ্বে মই মাত্ৰ থাকোঁ জান, কাৰ্য কাৰণৰ কিছু নাছিলে কোৱান, মোক মাত্ৰ দেখিওক সৃষ্টিৰ মধ্যত, দেখা শুনা সবে জানা মই বিচাৰত। মোৰ বাহিৰে এই জগতখন সকলো মোতেই অন্ত হয়, মই শেষ, মই অন্ত, আৰু মই সৃষ্টিকাৰ।
এই লক্ষ্য উদ্দেশ্য লৈ ভগৱন্ত পৃথিৱীলৈ নামি আহিছে বাপাইসকল। গতিকে সেইজন পৰমাত্মা ভগৱন্তক এবাৰ নহয় দুবাৰ নহয় আমি সকলোৱে য'ৰ পৰা আমি আহিছোঁ, আমাৰ আচল ঠিকনা য'ৰ পৰা, আমাৰ মূল এড্ৰেছ য'ৰ পৰা আমি নামি আহিছোঁ, আমি জীৱাত্মাবিলাক, সেইজন পৰমাত্মা ভগৱন্ত কৃষ্ণৰ চৰণত এবাৰ নহয় দুবাৰ নহয় আমি কোটিবাৰ সেৱা জনাব লাগিব। গতিকে আমাৰ পৰম পিতা কোন? ভগৱান কৃষ্ণ। সেইকাৰণে আমাৰ প্ৰাৰ্থনা গাওঁতে আমাৰ আইসকলেও গাইছিল, আমাৰ বাপসকলেও গাইছিল যে হে কৃষ্ণ স্বামী তজু পাৱে আমি, কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবেহে প্ৰভু এৰাওঁ। এতিয়া আমি আমাৰ আচল স্বামীজন কোন? আমাৰ আচল স্বামীজন হৈছে ভগৱান কৃষ্ণ। এতিয়া আমাৰ নিজৰ পত্নীগৰাকী, মোৰ নিজৰ পত্নী, মোৰ মানে পত্নী, মোৰ জায়া, মোৰ ভাৰ্যা মোক স্বামী বুলি কৈছে, কিন্তু আমি আচলতে ডুপ্লিকেট স্বামী, আমি আচল স্বামী নহয়। বোলে কি কথা কৈছে? বোলে মই ডুপ্লিকেট স্বামী। বোলে হয়। বোলে এই সংসাৰখনত তেওঁৰ লগত যিদিনাখনৰ পৰা বিবাহ পাশত বন্দী হ'লোঁ, তেতিয়া আমি আমাৰ আইগৰাকী মোক স্বামী বুলি মাতে, কিন্তু এই যে জীৱনটো যেতিয়ালৈকে থাকিব মোৰ, তেতিয়ালৈকে স্বামী হিচাপে মোক তেওঁ গ্ৰহণ কৰিব, হয়নে বাৰু? কিন্তু মোৰ নিজৰ স্বামীও কোনজন? বোলে মোৰ নিজৰ স্বামী প্ৰভু ভগৱন্তই হয়, পৰম ঈশ্বৰ ভগৱানে আমাৰ স্বামী। আমাৰ সকলো স্বামী, সমস্ত জীৱৰ স্বামী কোন? বোলে সমস্ত জীৱৰ স্বামী হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে আমি প্ৰাৰ্থনাত গাই আছোঁ সদায়, হে কৃষ্ণ স্বামী তজু পাৱে আমি, পখিলো হেৰা শৰণ। গতিকে আমি সেই কৃষ্ণ চৰণত শৰণ লৈছোঁ কিহৰ কাৰণে? যাতে এই সংসাৰৰ মায়াৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। এই যে মায়াৰ বন্ধনবিলাক আমাক বান্ধি ৰাখিছে, কোনোবাই মোক পিতা বুলি কৈছে, কোনোবা মোক ভাতৃ বুলি কৈছে, কোনোবা পুত্ৰ বুলি কৈছে, কোনোবা অনেক সম্বন্ধেৰে আমি ইজনে ইজনক ডাকি আছোঁ, ভাবি আছোঁ। কিন্তু আমাৰ আচল সম্বন্ধটো আমি কৰিব লাগে কাক কৰিব লাগে? আমি ভগৱন্তক কৰিব লাগে। এইবিলাক সম্বন্ধ আমাৰ এই সংসাৰৰ সম্বন্ধ। গতিকে আমি আচল সম্বন্ধটো ভগৱন্তকহে কৰিব লাগে। এই কথাটোকে আমাৰ গুৰুজনাই শাস্ত্ৰত কৈছে, আৰু আমি তাৰ পৰা মুক্ত হ'ব পাৰিম। সেইকাৰণে বেদস্তুতিত 10ম স্কন্ধতে ওলাব, হয়নে বাৰু? এ তোমাৰে হে অংশ আমি, এ যত জীৱ যাক, তোমাৰ মায়ায়ে হৰি ও বান্ধিলে আমাক। বান্ধি দিলে নহয় আমাক, হয়নে বাৰু? প্ৰভু সমস্ত কি ক'লে? দিও উপদেশ, মোক উপদেশ দিয়া। বোলে কি উপদেশ? আজি যে ভকত বৈষ্ণৱে যে শাস্ত্ৰ গাইছে, পাঠ কৰিছে, নাম প্ৰসংগ কৰিছে, এইবিলাক উপদেশ। আমাৰ গগৈ প্ৰভুৱে পাঠৰ একেবাৰে শেষত যেনেকৈ নেমুচ ৰসটো চেপি কিনি একেবাৰে অমৃত পান কৰাই দিলে আমাক। এই কুঁহিয়া এডাল যে বাৰীৰ পৰা কিনিবলৈ যায় বেপাৰীয়ে, মাত্ৰ বাৰীৰ পৰা 10 টকাতে কিনি আনে কুঁহিয়াডালক, আৰু তেওঁ কি কৰে? সেই মেচিনেৰে চেপি তাক 80 টকাত বিক্ৰী কৰে। ঔ হৰি ঔ ৰাম। বুজি পাইছেনে কথাটো? সেইকাৰণে কৈছে যে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন, সেইজনে কৃষ্ণৰ চৰণত মন দিব, যিজন ৰসত চতুৰ হ'ল। গতিকে এই যে যিজন বেপাৰী আছিলে তেওঁ কিমান চতুৰ, যে কিনি ল'লে কিমানত 10 টকাতে মাত্ৰ এডাল কুঁহিয়াৰ দাম দিলে, তেওঁ কিনি লৈ গ'ল, আৰু কিন্তু তেওঁ 10 টকাৰ পৰা তেওঁ 80 টকা বিক্ৰী কৰিব, হয়নে প্ৰভু? তাত কুঁহিয়াৰ ৰসটো চেপি গিলাচে গিলাচে তেওঁ 80 টকাত বিক্ৰী কৰিব।